Hello students, welcome to Pythagoras classes. স্পষ্টলুৰ বা গালি আমি সেই দুটা বস্তু পালো হয়নে এটা নেক্সট আহিলে চাবা নেক্সট আমাৰ আহিব জলগৰ্তিকা আৰু অবনমিত কুণ্ড potholes and plants pool এতিয়া potholes এতিয়া সোয়া ৰিভাৰে যেতিয়া ইৰোশন এক্টিভিটি কৰি আহি থাকে ৰিভাৰে ইৰোশনাল এক্টিভিটি কৰি আহি থাকোতে কি হয় যে সিহঁতে নিজৰ ৰাস্তাটো যেতিয়া ৰিভাৰ গতি কৰি থাকে ৰিভাৰে গতি কৰি থাকোতে তেতিয়া ৰিভাৰে ইৰোশন কৰি আহি থাকোতে ৰিভাৰৰ তলৰ ফালে মানে ৰিভাৰ বেডত নদীৰ তলিত কি হয় কেতিয়াবা ড গাঁতৰ সৃষ্টি হয় সেই ড গাঁতবিলাক কিন্তু তুমি লগে লগে দেখা নপোৱা যেতিয়া সেই ৰাস্তাটোৰ পৰা ৰিভাৰখন আতৰি গুচি যাব সেই ৰিভাৰখন আতৰি গুচি গলেহে সেই গাঁতবিলাক দেখিবলৈ পোৱা যায় প্ৰথমতে যেতিয়া সৰু গাঁতৰ সৃষ্টি হয় মানে সৰু সৰু গাঁত সৃষ্টি হয় তাক কি বুলি কৈছে জলগতিকা বা potholes বুলি কৈছে তাক কি বুলি কৈছে জলগৰ্তিকা বা potholes দেখিছা না তাৰ নাম দিছে জলগৰ্তিকা বা potholes এটো potholesৰ কথা কৈছে প্ৰথমতে সৰু হয় ইহতে সদায় পাহাৰীয়া অঞ্চলত বা পৰ্বতীয়া অঞ্চলতে দেখিবলৈ পোৱা যায় আৰু সেই গাঁতবিলাকতে সেই যোনবিলাক গাঁত আছে যে সেই গাঁতবিলাকতে যেতিয়া আকৌ সেই কিছুমান সিহতে ইৰোশন কৰিয়না শিলবিলাক যেতিয়া গাঁতবিলাকত সোমাই যায় এতিয়া চোৱা সাপোজ তুমি গাঁত এটা খান্দিলা তাত পানী দি থৈছা তাৰছত পানীখিনিত কেটামান শিল ভৰাই থৈ দিছা তাৰছত শিল ভৰাইলৈ তুমি লাঠি এডাল লৈ লৰাই আছা লৰাই থাকিলে দেখিবা সেই গাঁতটো লাহে লাহে বহল হৈ গৈ থাকিব ঠিক সেই ধৰণে কি হয় সেই ৰিভাৰখনে যেতিয়া ইৰোশন কৰি আনি থাকে ইৰোশন কৰতে কিছুমান শিল সেই গাঁতটোত ফসি যায় আৰু ফসি যোৱাৰ ফলত তাতে পানী সোমাই থাকে আৰু লাহে লাহে কি হয় সেই পানী আৰু শিলৰ মিশ্ৰণটো ঘুৰুতে ঘুৰুতে এটা সময়ত কি হয় সেই জলগৰ্তিকা বিলাক বা potholes বিলাক সাইজত ডাঙৰ হৈ গৈ থাকে যেতিয়া ডাঙৰ হৈ যাব তেতিয়া তাক কি বুলি কৈছে অবনমিত কুণ্ড তাৰ নাম দিছে plants pool মানে কি হৈছে প্ৰথমতে কি potholes হৈ থাকিব তাৰ পিছত কি হৈ যাব plants pool বা অবনমিত কুণ্ডলে ট্ৰান্সফৰ্ম হ'ব মানে একেটা বস্তুৱে যেতিয়া সাইজত সৰু হৈ থাকে তেতিয়া potholes আৰু সাইজত যেতিয়া ডাঙৰ হৈ যায় তেতিয়া তাক plants pools বুলি কয় তোমালোকে বস্তুখিনি পঢ়ি চাবা পঢ়িলে গম পাই যাবা মই তোমালোকক কি কৈ আছো এটা নেক্সট আহিব আমাৰ অধকটিত বিখৰ্প বা গভীৰীভূত বিখৰ্প মানে হৈছে সাপৰ নিচিনা গতি নদীখনে আমি যেতিয়া ৰিভাৰখন ড্ৰ কৰোতে সদায় আমি তাক কেনেকৈ ড্ৰ কৰো বাৰু সদায় আমি এনেকৈ ড্ৰ কৰো হয়নে বস্তুটো ৰিভাৰখন এটো কেলে এনেকৈ ড্ৰ কৰো এনেকৈ ড্ৰ কৰা মেইন কাৰণটো হৈছে ৰিভাৰে সদায় তেনেকৈ বেকা বেকিকে যায় কাৰণ ৰিভাৰে নিজৰ ষ্ট্ৰীমটো সদায় চেঞ্জ কৰে নিজৰ খুটি খলনি কৰে ৰিভাৰে কেতিয়াও এটা ষ্ট্ৰীমত মুভ কৰি নাথাকে ৰিভাৰে কি কৰে ৰিভাৰে মানে ধৰিলোৱা এই বস্তুটো যে হৈ গল এই বস্তুটো হোৱাৰ কাৰণটো হৈ গল ধৰিলোৱা ইয়াতে সফট ৰক পাইছিলে এখিনি খান্দি পানীখিনি গুছি আহিলে আকৌ ইয়াতে নোৱাৰিলে এখিনি উলাই এনেকৈ গুছি গল তেনেকৈ ৰিভাৰখনে মুভ কৰি থাকে অতিকে ৰিভাৰে তেনেকৈ মুভ কৰি থাকোতে কি হয় কিছু কেতিয়াবা কোনোবা এটা জায়গাত এই ভাঁজটো এটো বেছি ডাঙৰ হৈ গুছি যাব ইয়াৰ ডাঙৰ হোৱা কাৰণটো হৈ গল ধৰিলোৱা এপিনে দি বুলে টানখিল আছিলে সেই টানখিলখিনি খান্দিব নোৱাৰিলে হেতু কাৰণে কি এনেকৈ বেকা হৈ উলাই গুছি গল আকৌ এখিনি গৈ তেনেকুৱা হল তেনেকৈ বস্তুখিনি মানে শিলৰ কাৰণে মেইনলি শিলৰ গঠন বা ৰক ষ্ট্ৰাকচাৰ বিলাকৰ কাৰণে ৰিভাৰে তেনেকৈ মুভ কৰি থাকে এনেকৈ যে এই যে বেকা বেকিকে গৈ আছে এই যে ভাঁজবোৰ কথা কৈছে এই ভাঁজবোৰকে কি বুলি কয় একচুয়ালি ইনসাইজড অর এন্ট্রেন্স মিয়ান্ডার বা অধপতিত বিখৰ্প বা গভীৰীভূত বিখৰ্প বুলি কয় এটো বস্তু বেলেগ একো নহয় মাত্ৰ ৰিভাই যেতিয়া মুভ কৰে ৰিভাৰে মুভ কৰি থাকোতে এনেকুৱা ধৰণৰ গতিৰ সৃষ্টি হয় আৰু ইয়াতে যেতিয়া ভাঁজটো বেছি ড হৈ যায় তেতিয়া তাক কি হৈছে অধপতিত বিখৰ্প বা গভীৰীভূত বিখৰ্প নহলে ইনসাইজড অর এন্ট্রেন্সড মিয়ান্ডার বুলি কৈছে নেক্সট আহিলে আমাৰ ৰিভাৰ টিৰেছ নদী বেদিকা এটা ৰিভাৰ টিৰেছৰ ডায়াগ্ৰামটো তোমালোকৰ ইংলিশ মিডিয়াম বুকখনত নাই আসামিজ মিডিয়াম বুকখনত আছে মই তোমালোকক দেখাই দিছো ইয়াতে এটা চোৱা ৰিভাৰ টিৰেছ বুলি ক'লে নদী বেদিকা মানে আমি নদীৰ পাৰটো কথা কম নদী চোৱা মাজেদি সাপোজ এপিনেদি ৰিভাৰখন আহি আছে কিন্তু এনেকুৱা নহয় যে ৰিভাৰৰ দুইটা সাইডে ইকুৱেল সাইজত হ'ব এটা ৰিভাৰ টিৰেছ বা নদীৰ বেদিকা দুই ধৰণে গঠন হয় এটা হৈ গল পেয়াৰ্ড টিৰেছ আৰু এটা হৈছে নন পেয়াৰ্ড মানে যুগ্ম বেদিকা আৰু অযুগ্ম বেদিকা এটা যুগ্ম বেদিকা বুলি ক'লে নামটোতে সোমাইছে পেয়াৰ্ড মানে সোয়া এই দুইটা সাইডটো কি হৈছে সেম সাইজৰ ইয়াতে দুইটা সাইড সেম সাইজৰ হৈছে ইয়াতে সাইজ কি হোৱা নাই ইয়াতে সাইজ দুটা বেলেগ বেলেগ ধৰণৰ হোৱা নাই দেখাত দুইফালে একে কিন্তু এইফালে সোয়া যোনটো আনপেয়াৰ্ড টিৰেছ আছে আনপেয়াৰ্ড টিৰেছটো সোয়া এটা সাইডে ডাঙৰ আছে এটা সাইডে সৰু আছে গতিকে ইয়াতে পেয়াৰ্ড হৈ থকা নাই বা সমান হৈ থকা নাই গতিকে এনেকুৱা ধৰণৰ যোনটো বেদিকা অযুগ্ম বা অযুগ্মিতা বা যুগ্ম বেদিকা পেয়াৰ্ড অৰ আনপেয়াৰ্ড টিৰেছ এই পেয়াৰ্ড অৰ আনপেয়াৰ্ড টিৰেছ হোৱাটো বেলেগ বেলেগ ধৰণৰ ইয়াতে কথা আহি পৰে কাৰণ ইয়াতে কিছুমান কাৰণ আছে
যোনবিলাকৰ কাৰণে এনেকুৱা ধৰণৰ হয় এতিয়া প্ৰথমটো দিছে চোৱা নদী বেদিকাৰ উৎপত্তি কিয় হয় এতিয়া চোৱা নদীৰ পাৰটো আমি কেতিয়া ক্লিয়াৰলি দেখিবলৈ পাওঁ নদীৰ পাৰটো সব টাইমতে ক্লিয়াৰলি দেখা পোৱা নাযায় নদীৰ পাৰটো ক্লিয়াৰলি দেখা পোৱা যায় যেতিয়া নদীত পানীটো কমি যায় এই বস্তুটো এই যোনটো শেপ বিলাক যে ইয়াত দেখাইছে এই শেপটো তোমালোকে কেতিয়া দেখিবা নদীত যেতিয়া নদীত পানী নাথাকিব কাৰণ পানী থাকিলেতো নদীয়ে পাৰলৈকে পুৰা ভৰ্তি হৈ থাকে এতিয়া চোৱা এতিয়া যোনটো সামাৰ সিজনৰ ৰিভাৰত একদম পানী বহুত বেছি থাকিব গতিকে এতিয়া কি হ'ব নদী তুমি এই তোমালোকে এই বস্তুটো দেখিবলৈ নোপোৱা কিন্তু তোমালোকে যেতিয়া সেই পিকনিকৰ টাইমটো ডিসেম্বৰৰ টাইমটোলে মনত পেলাই দিবাচোন তেতিয়া তোমালোকে যদি ৰিভাৰ টেৰেছটো ভালকে মন কৰা এজ এ জিওগ্ৰাফি ষ্টুডেন্ট তোমালোকে তেতিয়া এই বস্তুটো দেখিবলৈ পাবা ক্লিয়াৰলি যে ৰিভাৰৰ দুইটা সাইড প্ৰায়ে ইকুৱেল নহয় আৰু এটো কিহৰ কাৰণে হয় এটো ৰিভাৰৰ ইৰোশনাল এক্টিভিটি কাৰণে হয় তাৰ পিছত দিছে জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে জলীয় ক্ষেত্ৰৰ পৰিৱৰ্তন এটা ক্লাইমেট চেঞ্জ হোৱাৰ লগে লগে ধৰি লোৱা বৰষুণৰ কথা আহি পৰিব বৰষুণ যদি বেছিকে থাকে তেন্তে ৰিভাৰ ইয়াতে কি হয় ইৰোশনাল এক্টিভিটিৰ লগত কথা আছে ইৰোশনাল এক্টিভিটিৰ জৰিয়তে কি হ'ব পাৰে যে টিৰেছ কিটা সমান সাইজৰ নহব পাৰে কেতিয়াবা ডাঙৰ হ'ব পাৰে কোনোবা সাইডে আৰু কেতিয়াবা কোনোবা সাইডে সৰু হ'ব পাৰে নেক্সট আহিলে বিবৰ্তনিক কাৰণত ভূ-উত্থান মানে টেকটনিক মুভমেন্টৰ ফলত কেতিয়াবা কি হ'ব পাৰে কোনোবা এটা টিৰেছ তলৰ পৰা ওপৰলে বেছি উঠি আহিব পাৰে হেতু কাৰণেও সেম সাইজৰ নহব পাৰে আকৌ কি বুলি কৈছে যদি নদী সমুদ্ৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত অৱস্থিত হয় আৰু সমুদ্ৰ পৃষ্ঠৰ পৰিৱৰ্তন হয় তেন্তে বেদিকা গঠন হ'ব পাৰে আকৌ কৈছে যে যদি ৰিভাৰ বিলাক একেবাৰে সি সাৰফেসৰ ওচৰত আছে সি সাৰফেসৰ ওচৰত থাকিলে তেতিয়া সেই সি সাৰফেসত যদি কিবা চেঞ্জেস আহিছে তেতিয়া সেই ৰিভাৰ টেৰেছ বিলাকতো চেঞ্জেস আহিব পাৰে বুলি কৈছে মানে আমি যেটো পালো যে আমাৰ যোনটো ৰিভাৰ টেৰেছটো যে দুই ধৰণৰ হয় সেই ৰিভাৰ টেৰেছটো দুই ধৰণৰ হোৱা কাৰণ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে গতিকে এইখিনি হৈ গল ইৰোশনাল ল্যান্ডফৰ্ম এতিয়া আমি ইৰোশনাল ল্যান্ডফৰ্মত আমি কি পালো প্ৰথমতে পালো আমি ভিসেপ ভ্যালি গৰ্জ কেনিয়ন এবিলাক পালো হয়নে কণ্ডৰ গভীৰ গিৰিখাত এবিলাক পালো তাৰ পাছত আমি পালো গভীৰীভূত বিসৰ্প ইনসাইজৰ এন্ট্ৰেন্স মিয়ান্ডাৰ তাৰ পাছত আমি পালো পট হোলছ এন্ড প্লান্টস পুল জলগৰ্তিকা আৰু অৱনমিত কুণ্ড তাৰ পাছত আমি কি পালো তাৰ পাছত পালো আমি নদী বেদিকা ৰিভাৰ টেৰেছ যুগ্ম আৰু অযুগ্ম পেয়াৰ্ড এণ্ড আনপেয়াৰ্ড টেৰেছ এতিয়া নেক্সট আমাৰ আহিলে অৱক্ষেপণ জনিত স্থলাকৃতি বা ডিপজিশনাল ল্যান্ডফৰ্মছ নদীয়ে ইৰোশন এতিয়া তোমালোকৰ প্ৰত্যেকটো ভূআকৃতিক প্ৰক্ৰিয়াৰ মানে জিওমৰ্ফিক প্ৰচেছৰ যিমান গিটা আমি এক্সোজেনিক ফৰ্সেছ পাইছিলো কে এক্সোজেনিক ফৰ্সেছ কেটাৰ ভিতৰত এতিয়া প্ৰত্যেকটোৰে এনেকে তোমালোকৰ এই চেপ্টাৰটো ডিপজিশনাল ল্যান্ডফৰ্ম আৰু ইৰোশনাল ল্যান্ডফৰ্ম মানে ক্ষয়জনিত স্থলাকৃতি আৰু অৱক্ষেপণ জনিত স্থলাকৃতি বিলাক থাকিব এতিয়া ডিপজিশনাল ল্যান্ডফৰ্মৰ ভিতৰত প্ৰথমটো দিছে এলুভিয়েল ফেন বাজনা ৰূপ পলস এলুভিয়েল ফেনটো দেখিবলৈ কেনেকুৱা জানানে এটো দেখিবলৈ এটা ট্ৰায়াঙ্গুলাৰ শেপৰ হয় শংকু আকৃতিৰ এই বস্তুটো দেখিছান তোমালোকৰ ইয়াতে ডায়াগ্ৰামটো চোৱা ডায়াগ্ৰামটো তোমালোকৰ দেখিলে বুজি পাবা এই বস্তুখিনি দেখিছানে এডখ জুঙা এইখিনি জুঙা এই পৰ্চনটো জুঙা মানে কি এইখিনি ওপৰত যে দেখিছা না পাহাৰ বা পৰ্বতৰ পৰা ৰিভাৰখন ওলাই আহিছে ৰিভাৰখন ওলাই আহি লাষ্টত এইখিনি প্লেন এৰিয়া পাইছে মানে ফুটহিল অফ দা মাউন্টেন মানে কি হৈছে পৰ্বতৰ পাদদেশ পোৱালৈ ই সমভূমি পাব প্লেন এৰিয়া পোৱাৰ লগে লগে ৰিভাৰখন বহল হৈ যাব ৰিভাৰখন বহল হৈ গুচি গৈছে দেখিছানে গতিকে এনেকে কৰি ওলাই গুচি গৈছে আৰু যেতিয়া ৰিভাৰে যে ওপৰৰ পৰা তলত আহি পোৱাৰ লগে লগে ইয়া পানীটো যেতিয়া বহল হৈ যাব পানীটো বহল হৈ যোৱাৰ লগে লগে ইয়া ফৰ্সটো অটোমেটিক্যালি কমি গুচি আহে আৰু ফৰ্সটো যেতিয়া কমি গুচি যায় ই কেৰি কৰিব নোৱাৰা বস্তুবিলাক যোনবিলাক হেভি মেটেৰিয়েল ধৰিলা ডাঙৰ শিল বা তেনেকুৱা ধৰণৰ কিছুমান গেড সেইবিলাক যোনবিলাক কি কঢ়িয়াই নিব নোৱাৰে সেইবিলাক কি কৰিব এই জেগাখিনি জমা কৰি দিব এইখিনি যে জেগা যত ফুটহিল আছে সেই তাতে জমা কৰি দিয়ে আৰু দেখাত কি হয় মানে বস্তুটো আগটো জুঙা থাকে তলফালে বহল থাকে আমি ট্ৰায়াঙ্গুলাৰ শেপ বুলিও ক'ব পাৰো নহলে শংকু আকৃতিৰ বা কোন শেপ বুলি ক'ব পাৰো তেনেকুৱা ল্যান্ডফৰ্ম ডেভেলপ কৰে হেতুকে কি বুলি কৈছে এলুভিয়াল ফেন বা বাজনা ৰূপ পলস বুলি কৈছে হেতুকে কি বুলি ক'লে বাজনা ৰূপ পলস বা এলুভিয়াল ফেন এটা নেক্সট আহিলে আমাৰ ফ্লাড প্লেইনছ নেচাৰেল লিভিজ এণ্ড পইণ্ট বাৰ্ছ প্লাবনভূমি প্ৰাকৃতিক তটবন্ধ আৰু বিসৰ্পী ৰুধিকা এতিয়া প্লাবনভূমি তাৰ পাছত আমি বদ্বীপটো পঢ়িম কাৰণ বদ্বীপটো আমাৰ যেটো সাগৰৰ ওচৰত পাওঁতেহে আমাৰ যেটো বদ্বীপ পোৱা যায় এতিয়া প্লাবনভূমিটো দুই ধৰণৰ হয় এটা হৈছে সক্ৰিয় প্লাবনভূমি এক্টিভ ফ্লাড প্লেন আৰু এটা হৈ গল নিশ্চলেষ্ট বা নিষ্ক্ৰিয় প্লাবনভূমি যাক আমি কি বুলি কম ইনএক্টিভ ফ্লাড প্লেন
নিশ্লেষ্ট অৰ নিষ্ক্ৰিয় প্লাবনভূমি ইনএক্টিভ ফ্লাড প্লেন এক্টিভ এণ্ড ইনএক্টিভ এইটো বস্তু মনত ৰাখিবা ফ্লাড প্লেন বা প্লাবনভূমি দুই ধৰণৰ থাকে এটা হৈ গ'ল সক্ৰিয় প্লাবনভূমি আৰু এটা হৈ গ'ল নিশ্লেষ্ট প্লাবনভূমি ইনএক্টিভ ফ্লাড প্লেন আৰু এটা হৈ গ'ল এক্টিভ ফ্লাড প্লেন এতিয়া ইনএক্টিভ ফ্লাড প্লেন বা এক্টিভ ফ্লাড প্লেন এই দুইটা বস্তু কিয় এনেকুৱা ধৰণৰ হ'ল ফ্লাড প্লেনটো এটাই হ'ব লাগিছিলে এটা চোৱা ৰিভাৰখন যেতিয়া আহি থাকে বিশেষকৈ মাউণ্টেইনাছ ৰিজনৰ পৰা প্লেইন ৰিজন পোৱাৰ পিছত মানে সমভূমি অঞ্চল পোৱাৰ পিছত তেতিয়া ৰিভাৰখনে নিজৰ গতিপথত নিজৰ ৱেটোত যেতিয়া মুভ কৰি থাকোঁতে ৰিভাৰে কি কৰে ৰিভাৰ বেডত মানে নদীৰ তলিতো কিছুমান বস্তু জমা কৰি দিয়া যায় আৰু ছাইডতো জমা কৰে আৰু সেই নদীৰ তলিত যে জমা কৰা প্ৰচেছটো সেই প্ৰচেছটো এনি টাইম চলি থাকে কিন্তু ছাইডত জমা সব টাইমতে নকৰে যেতিয়া পানীটো বাঢ়ি যায় তেতিয়াহে ছাইডত জমা কৰে কিন্তু তলত নদীৰ তলত যেতিয়া জমা কৰিব সেই বস্তুটো গোটেই ৱেট যিমান দূৰ গৈ থাকিব ৰিভাৰখনে সিমান দূৰ ৰিভাৰখনে জমা কৰি গৈ থাকে গতিকে সেই নদীৰ পানীৰ তলত যোনখন ৰিভাৰ বেড থাকে বা নদীৰ তল থাকে সেই নদীৰ তলখনক কৈছে সক্ৰিয় প্লাবনভূমি এক্টিভ ফ্লাড প্লেন আৰু ৰিভাৰৰ ছাইডত যোনবিলাক জেগাত নদীয়ে পলস জমা কৰে নদী পানী বাঢ়ি গ'লে নদীয়ে বিভিন্ন ধৰণৰ গেটবিলাক জমা কৰিব এলুভিয়াম ডিপজিট কৰিব সেইটো কি বুলি কৈছে ইনএক্টিভ ফ্লাড প্লেন বা নিষ্ক্ৰিয় প্লাবনভূমি বুলি কৈছে বুজি পাইছানে গতিকে প্লাবনভূমি প্ৰধানকৈ আমি দুই ধৰণৰ পাম এটা হৈ গ'ল সক্ৰিয় প্লাবনভূমি আৰু এটা হৈ গ'ল নিষ্ক্ৰিয় প্লাবনভূমি এক্টিভ ফ্লাড প্লেন আৰু ইনএক্টিভ ফ্লাড প্লেন গতিকে এই দুটা হৈ গ'ল প্লাবনভূমি নেক্সট দিছে নেচাৰেল লিভিজ বা প্ৰাকৃতিক তটবন্ধ আমি যদি ক'বলৈ যাওঁ তেন্তে মথাউৰি সদৃশ অৱয়ব এতিয়া মথাউৰিটো তোমালোকে দেখিছা নহয় মথাউৰি দেখিছানে নাই নদীৰ পাৰত যে ওখকে ঢিপ বান্ধি থোৱা থাকে ঠিক সেই ধৰণে ৰিভাৰৰ যোনবিলাক এলুভিয়াম ডিপজিট সেই এলুভিয়াম ডিপজিটবিলাক ৰিভাৰত যেতিয়া পানী বেছি হ'লে ৰিভাৰে সেই বস্তুবিলাক কি কৰে নদীৰ দুইটা পাৰত জমা কৰি গৈ থাকে জমা কৰোঁতে কোনোবা এটা পাৰ কেতিয়াবা বেছি ওখ হৈ যায় ওখ হৈ একদম ঢিপৰ নিচিনাকৈ ওখ হৈ থাকিব আৰু ওখ হৈ দেখাত এনেকুৱা লাগে যেন দেখাত সেইটো এটা মাথাউৰিৰ নিচিনা মাথাউৰি টাইপ বা লিভি টাইপৰ নিচিনা এটা কি হয় লেণ্ডফৰ্ম ডেভেলপ হয় সেইটোকে কি বুলি কৈছে প্ৰাকৃতিক তটবন্ধ বা নেচাৰেল লেভি বুলি কৈছে তাৰপিছত দিছে বিষৰ্পী ৰুধিকা পইণ্ট বাৰ্ছ বিষৰ্পী ৰুধিকা মানে কি হয় নদীৰ মাজে মাজে কিছুমান বালিৰ ঢিপ গঠন হয় সেইটো কি কাৰণ নদীয়ে যেতিয়া ইৰ'চন কৰি নিয়া বস্তুখিনি কঢ়িয়াব নোৱাৰা হয় তেতিয়া নদীয়ে মাজতে সেই বস্তুবিলাক কি হয় জমা কৰি থৈ গুচি যায় আৰু জমা কৰি সেই জেগাটোত বালিৰ ঢিপৰ নিচিনা সৃষ্টি কৰে তেতিয়া তাক কি বুলি কৈছে সেইটো বিষৰ্পী ৰুধিকা মানে নদীৰ গতিপথটোত ই বাধা দিয়ে নদীয়ে যোনফালে যায় সেইফালেদি যাওঁতে নদীয়ে কি হ'ব লগা হয় সেই বিষৰ্পী ৰুধিকাৰ কাৰণে কমপ্লিটলি বেলেগ এটা ৰাস্তাইদি গুচি যাব লগা হয় সেই যে পদাৰ্থবিলাক জমা কৰি যোনটো অৱয়ৱৰ সৃষ্টি কৰিলে সেইটো কি বুলি কৈছে বিষৰ্পী ৰুধিকা বা পইণ্ট বাৰ্ছ বুলি কৈছে এতিয়া নেক্সটটো আহিব বদ্বীপ ডেল্টা তোমালোকে সবেই শুনিছা তোমালোকে আগতে ছ'চিয়েল সায়েন্সত বা তোমালোকে যদি জিঅ'গ্ৰাফি পঢ়িছিলা তাত পাইছা তোমালোকে ডেল্টা মানে বদ্বীপ হৈছে নদী ব আকৃতিৰ উপত্যকা নদীয়ে কি কৰে ব আকৃতিৰ উপত্যকা সৃষ্টি কৰে ক'ত সৃষ্টি কৰে নদীয়ে যেতিয়া সাগৰত পৰাৰ আগত মোহনা অঞ্চলত নদীয়ে ব আখৰটোৰ নিচিনা বা ট্ৰায়েংগুলাৰ শেপৰ লেণ্ডফৰ্ম ডেভেলপ কৰে সেই ট্ৰায়েংগুলাৰ শেপৰ মানে যেতিয়া নদীয়ে একেবাৰে গোটেইখিনি বস্তু কেৰি কৰিব নোৱাৰা হৈ যাবলৈ নদী সাগৰত গৈ পৰিবগে নদী বুঢ়া হৈ গ'ল তেতিয়া নদীয়ে সেই পাতলা বস্তু কেটাও লৈ যাব নোৱাৰে তেতিয়া নদীয়ে কি কৰে সেইখিনি সাগৰৰ সন্মুখ ভাগত মানে নদীৰ মোহনা অংশত ডেভেলপ কৰে কেনেকুৱা শেপৰ ট্ৰায়েংগুলাৰ শেপৰ এই বস্তুটো দেখিছানে তোমালোকৰ ডায়াগ্ৰামত দেখাইছে এইটো দেখিছানে ব আখৰটোৰ নিচিনা লেণ্ডফৰ্ম ডেভেলপ কৰে সেম টু ব নহয় কিন্তু বটোৰ শেপৰ নিচিনা বা ট্ৰায়েংগুলাৰ শেপৰ গতিকে তাক কি বুলি কৈছে বদ্বীপ বা ডেল্টা বুলি কৈছে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট মনত ৰাখিবা বদ্বীপটো আমি জানিব লাগে তাৰপিছত নেক্সট আমাৰ আহিলে নদী বিষৰ্পী মিয়েণ্ডাৰ এতিয়া যোনটো তোমালোকৰ মই ইয়াৰ আগত যে পঢ়াই আহিছিলো ইনচাইজৰ এন্ট্ৰেন্স মিয়েণ্ডাৰ সেই মিয়েণ্ডাৰটো ইয়াৰ লগতে তোমালোকক মই অক্সবো লেকটো পঢ়াই দিম মিয়েণ্ডাৰৰ পৰাই অক্সবো লেকটো ডেভেলপ হয় এতিয়া চাবা মিয়েণ্ডাৰ মানে কি নদীয়ে কেনেকৈ গতি কৰিছে চোৱাচোন ইয়াতে নদীখন দেখিছানে এই বস্তুটো কেনেকৈ গৈছে এনেকৈ গৈছে এইটো বস্তু এনেকৈ আহিছে মানে নদীখনে কোনোবা এটা জেগাত ভাঁজটো অলপ বেছি হৈছে কোনোবা এটা জেগাত কম হৈছে নদীখনৰ ভাঁজটো হয়নে যেতিয়া সৰু ভাঁজ এই ভাঁজবিলাককে একেলগে মিয়েণ্ডাৰ বুলি কয় আৰু ভাঁজটো যদি বেছি ডাঙৰ হৈ যায় তেতিয়া তাক কি বুলি কৈছে
এন্ট্ৰেন্স মিয়াণ্ডাৰ বুলি কৈছে যোনটো আমি আগত পাই আহিছো গতিকে এই নদী বিসৰ্প কেতিয়া গঠন হয় যেতিয়া নদী ইৰোশন লেটাৰেল ইৰোশন মানে ৰিভাৰখনে যেতিয়া এটো সাইডে এনেকে খান্দি খান্দি গৈ থাকিব ৰিভাৰৰ পানীটোৱে যেতিয়া ইয়াত থকা কোমল শিলাস্তৰ বিলাক খান্দি খান্দি গৈ থাকিব বেছিকে পাৰ্শ্বখনন হ'ব পাৰ্শ্বখনন হলে কি হয় নদী এনেকুৱা ধৰণৰ লেণ্ডফৰ্ম ডেভেলপ কৰে আকৌ ধৰি লোৱা নদীখন গৈ থাকোতে কেতিয়াবা নদী এটা ৰাস্তাতে কি কৰে পলকবিলাক জমা কৰিলে নদীয়ে নিজে কি কৰে নিজৰ ৰাস্তাটো খলনি কৰি দিয়ে সাপোজ এপিনেদি পলকপুৰ জমা কৰি দিলে জমা কৰিলে নদীখনে এপিনেদি বেকা হয় উলাই গুছি গল তেনেকে নদীখনে গুছি যায় এতিয়া এই যে অক্সবো লেকটো মই যোনটো কথা যে কলো ইয়াত তোমালোকৰ কেটামান পইণ্ট দিয়া আছে সেই পইণ্ট কিটা তোমালোকে পঢ়ি চালে মই কোৱা কথা কিটা বুজি পাই যাবা মিয়াণ্ডাৰ কিয় হয় আৰু কেতিয়াবা নদীখনে যেতিয়া কৰিয়লিছ শক্তি হৈছে বতাহৰ মুভমেন্ট চেঞ্জ কৰা শক্তি যোনটো কি হয় পৃথিৱীৰ আৱৰ্তন গতিৰ ফলত সৃষ্টি হয় ৰোটেশন অফ দা আৰ্থৰ কাৰণে সেই কৰিয়লিছ ফৰ্চৰ কাৰণে ৰিভাৰে কি কৰে ষ্ট্ৰীম চেঞ্জ কৰিলে ৰিভাৰৰ তেতিয়া এনেকুৱা ধৰণৰ মুভমেন্ট হয় এতিয়া চাবা এই যোনটো মুভমেন্ট দিছে যে সেই মুভমেন্টত কি কৰিছে চোৱা এই ভাঁজটো এটা সময়ত ৰিভাৰে এৰি দিব দেখিছানে এইটো বস্তু চোৱা অক্সবো লেক দেখিছানে এইটো বস্তু এনেকে গৈ আছে বস্তুটো এনেকে আছিলে এই ভাঁজটো এৰি দিলে ৰিভাৰে সেই একেটা ষ্ট্ৰীমত গৈ নাথাকে কেনেকে যাব আকৌ এই ভাঁজটো এৰি দিবগে লাহে লাহে তেনেকে এটা ভাঁজ ৰিভাৰে এৰি গৈ থাকে নিজৰ ষ্ট্ৰীমটো চেঞ্জ কৰে প্ৰতিবাৰে ৰিভাৰে নিজৰ ষ্ট্ৰীমটো নিজৰ ভাঁজটো চেঞ্জ কৰে তেতিয়া এই যোনটো ভাঁজ যে থাকি গল এৰি যায় ৰিভাৰে এৰি দিয়া যোনটো ভাঁজ বা শেপ সেই শেপটো দেখাত কেনেকুৱা লাগে হেতু ঘোঁৰাৰ খুৰাটোৰ নিচিনা লাগে ঘোঁৰাৰ খুৰাটো বুজিছানে হেতু কাৰণে ইয়াক কি বুলি কৈছে অক্সবো লেক বুলি কৈছে বুজি পাইছানে এটো যেতিয়া ইয়াতে বস্তুটো তুমি ভালদৰে কেতিয়া ধৰা পৰিব যেতিয়া এই বস্তুটো এক্সট্ৰা হৈ থাকিব এনেকে এক্সট্ৰা হৈ যেতিয়া ইয়াতে কি হ'ব পানী জমা হ'ব ইয়াতে যেতিয়া পানী জমা হ'ব সেই পানী জমা হলে দেখাত কি হ'ব হেতু এটা হ্ৰদৰ নিচিনা লাগে হেতু কাৰণে তাক কি বুলি কৈছে অক্সবো লেক বুলি কৈছে আৰু ইয়াতে সাইডত এইবিলাক যে বালি বিলাক জমা হৈছে এটো কি বুলি কয় পইণ্ট বাৰ বুলি কয় এইবিলাক পইণ্ট বাৰ এইবিলাক বালি বিলাক জমা হয় সেইবিলাক পইণ্ট বাৰ মানে এই বস্তু বিলাক মেইনলি ৰিভাৰে যেতিয়া মেচুৰ ষ্টেজৰ ৰিভাৰত যেতিয়া ফৰ্সটো কমি আহি থাকে ফৰ্সটো কমি আহি থাকোতে ৰিভাৰে মেইনলি এনেকুৱা ধৰণে লেণ্ডফৰ্ম বিলাক ডেভেলপ কৰে গতিকে অক্সবো লেকটো মিয়াণ্ডাৰৰ পৰা ডেভেলপ হয় মিয়াণ্ডাৰৰ ভাঁজ বিলাকে পিছত গৈ সেই ভাঁজ বিলাক যেতিয়া এক্সট্ৰা হয় নদীখনে যেতিয়া সেই ষ্ট্ৰীমটো নিজৰ সুতিটো খলনি কৰি বেলেগ সাইডে গুছি গলে তেতিয়া সেইবিলাক দেখাত ভাঁজ বিলাক পানী জমা হলে এটা হ্ৰদৰ নিচিনা লাগে হ্ৰদৰ নিচিনা লাগিলে তাক কি বুলি কৈছে অক্সবো লেক বুলি কৈছে এতিয়া নেক্সট আহিলে আমাৰ ব্ৰেডেড চেনেলটো তোমালোকৰ ইংলিশ মিডিয়ামৰ বুকখনত নাই মই ইয়াতে কৈ দিছো ব্ৰেডেড চেনেল তোমালোকে যেতিয়া ডিসেম্বৰ মাহত পিকনিক খাবলৈ যাওঁতে নদীৰ মাজত থকা বালি চাপৰি বিলাকত খাবলৈ যোৱা নে নোযোৱা বাৰু নদীখন অকনমান পানী থাকে সেই পানীখিনি পাৰ হৈ আমি বালি চাপৰি বিলাকত পানী মানে পিকনিক খাবলৈ যাওঁ সেই যে বালি চাপৰিবোৰ এইটো যে দেখিছানে ৰিভাৰখন কেনেকে এফালে দি ফাটি গৈছে দেখিছানে নাই ৰিভাৰখন এয়া ফাটি গৈছে ৰিভাৰখন এনেকে ফাটি গৈ আছে মাজতে এই যে বগা পৰ্চনবোৰ দেখিছা এই বগা পৰ্চনবোৰ ধৰি লোৱা বালি এই বালি চাপৰি বিলাক তেনেকে থাকি যায় ৰিভাৰখনে ফাটি গৈ থাকে পানীৰ খুটিটো ফাটি গুছি যায় মানে কেটো টাইমৰ ৰিভাৰৰ কি হয় পানী কমি যায় যেহেতু ৰিভাৰত পানীটো কমি যোৱাৰ কাৰণে পানী ফৰ্সটো কমি যায় পানী বেছি থাকিলে ফৰ্স বেছি থাকিব পানীটো কমি যোৱাৰ লগে লগে ঠাণ্ডা দিনত বৰষুণ নহয় পানী কমি যায় তেতিয়া কি হয় ৰিভাৰে সেই বা নিজে জমা কৰি যোৱা বালিখিনিকে ৰিভাৰে কি কৰিব নোৱাৰে ইৰোশন কৰিব নোৱাৰে যাৰ ফলত ৰিভাৰে সেই জেগাটো ৰাস্তাটো খলনি কৰি পানীখিনি গুছি যায় তেতিয়া সেই ৰিভাৰখন দেখাত এনেকুৱা ধৰণৰ হয় তোমালোকে চাবাচোন মই এটা কথাটো কলো নহয় তোমালোকে এই কথাখিনি পঢ়া পিছত বা চোৱা পিছত তোমালোকে এই বছৰ যেতিয়া আকৌ পিকনিক খোৱাৰ দিন আহিব পিকনিক খোৱাৰ দিন আহোতে তোমালোকে চাবা এই সিস্টেমটো তোমালোকে দেখিবলৈ পাবা এনেকুৱা কমপ্লিট এনেকুৱা দেখিবলৈ নাপা মেইনলি ডাঙৰ ৰিভাৰ বিলাকত এই বস্তুবোৰ বেছিকে দেখিবলৈ পোৱা যায় সৰু ৰিভাৰ বিলাকত কম কিন্তু সুবনশিৰি বা ব্ৰহ্মপুত্ৰ নদীৰ এই বস্তুটো অবজাৰ্ভ কৰিব পাৰিবা তোমালোকে গতিকে এই বস্তুটো কি বুলি কৈছে নদীৰ খুটি বা গুম্ফিত নদী বা ব্ৰেডেড চেনেল বুলি কৈছে গতিকে এটো হয় এইবিলাক হৈ গল নদীৰ অৱক্ষেপন জনিত স্থলাকৃতি মানে নদীৰ কি হৈ গল এখিনি
ডিপজিশনেল লেণ্ডফৰ্ম এতিয়া নেক্সট যোনটো আহিব আমাৰ গ্ৰাউণ্ড ৱাটাৰৰ বিষয়ে আহিব বা ভূমিগত জলৰ বিষয়ে আহিব ভূমিগত জলৰ বিষয়ে আমি তোমালোকৰ নেক্সট ক্লাছত ডিসকাস কৰিম কাৰণ একেটা ক্লাছতে তোমালোকক গোটেইখিনি যদি ওভাৰলেপ হৈ যায় তোমালোকে পাহৰি থাকিবা মই কি কৈ আছিলো দ পানী নদীৰ কথা কৈ আছিলো আকৌ মাটিৰ তলৰ পানীলে গুচি গলো গতিকে তোমালোকৰ খেলিমেলি লাগিব গতিকে গ্ৰাউণ্ড ৱাটাৰৰ বিষয়ে আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম তেনেকৈ আমাৰ প্ৰত্যেকটা লেণ্ডফৰ্মৰ বিষয়ে আমি ষ্টাৰ্ট কৰিম গ্ৰাউণ্ড ৱাটাৰৰ ফলত কেনেকুৱা ইৰোচনেল লেণ্ডফৰ্ম হয় কেনেকুৱা ডিপজিশনেল লেণ্ডফৰ্ম ডেভেলপ হয় এইখিনি বস্তু ষ্টাৰ্ট কৰিম গতিকে আজি ক্লাছটো মই ইমানতে সামৰিছো থ্যাংক ইউ